সমৰীয়া উন্নয়ন খণ্ড দৰিদ্ৰ হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত ভয়ংকৰ জালিয়াতিৰ অভিযোগ। দৰিদ্ৰ হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত ভয়ংকৰ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে কামৰূপৰ সমৰীয়া উন্নয়ন খণ্ডত। উন্নয়ন খণ্ডৰ নগৰবেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত পলাহৰতাৰী গাঁৱৰ তুৰাপ আলী নামৰ লোকজনৰ চৰকাৰী গৃহটো জালিয়াতিৰে অইন ব্যক্তিক দিয়াৰ অভিযোগ উত্থাপন কৰিছে। তুৰাপ আলীৰ নামত থকা 1427988890 নম্বৰ আইডিৰ গৃহটো ইতিমধ্যে নিৰ্মাণ কৰা দেখুৱাইছে যদিও প্ৰকৃততে গৃহটো পোৱা নাই তুৰাপ আলীয়ে। পঞ্চায়ত কৰ্মচাৰী এনে জালিয়াতিৰ বাবে বঞ্চিত তুৰাপ আলীয়ে আজিও এটি জৰাজীৰ্ণ গৃহত থাকিবলগীয়া হৈছে। এই বিষয়ে ভুক্তভোগী তুৰাপ আলীয়ে বিডিঅ পল্লৱী কলিতাক অৱগত কৰাইছে যদিও বিডিঅয়ে ন্যূনতম গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰধানমন্ত্ৰীৰ অন্যতম সপোনৰ আঁচনিৰ নামত সংঘটিত এনে জালিয়াতিৰ তদন্তৰ সাপেক্ষে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি বঞ্চিত লোকজনক ন্যায় প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক হাতজোৰ কৰি অনুৰোধ জনাইছে দৰিদ্ৰ লোকজনে। মোৰ নামত এটা ঘৰ আছিল, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা ঘৰ আছিল, মোদী চৰকাৰৰ ঘৰ। এই ঘৰটো মই আমাৰ 10 নম্বৰ ৱাৰ্ডৰ বেলাল মেম্বাৰক আমি সুধি থাকোঁ। মাহৰ মাজত 2 দিন কৰি সুধিছোঁ যে মোৰ নামত ঘৰ আহিব, ঘৰটো আহিলে মোক খবৰ ক'বা। কিন্তু এই খবৰ ইহঁতে নকয়। মই কিছুদিন পিছত গৈছোঁ, যাই ID নাম্বাৰ ওলাই কম্পিউটাৰত লেটত মাৰি চাওঁ যে মোৰ নামত ঘৰ হৈ গৈছে, কিন্তু মই একচুৱেলিতে ঘৰ পোৱা নাই। মই এনেকুৱা ঘৰৰ মাজত থাকোঁ। মোৰ এইটোৱে ঘৰ, এইটো পাকঘৰ, এইটো আমি থাকা ঘৰ আমাৰ। তো যি নহওক, সিহঁতৰ তাত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আকৰাম এওঁলোকৰ ওচৰত গৈছিলোঁ। এওঁলোকে কৈছে কি যে হেৰি হৈছে, মানে তোমাৰ নামৰ ঘৰটো কম্পিউটাৰ টিপি কৰাতে বেলেগৰ নামত গুচি গৈছে, এতিয়া তোমাৰ নামত আৰু একো নহয়, এতিয়া মোৰ নামত ঘৰ নহয়। এতিয়া তোমাৰ যদি 3-4টা ল'ৰা আছে, 3-4টা ল'ৰাৰ নামতে ঘৰ কৰি দিম, কিন্তু মোৰ নামত নহয়। এতিয়া কথা হ'ল কি যে দয়ালু মুখ্যমন্ত্ৰী হিমন্ত ছাৰক আমি অনুৰোধ কৰি জনাওঁ যে মই এজন দুখীয়া গৰীব মানুহ, মই ঘৰটো পাব লাগে, আর আপনি তদন্ত কৰি দোষীক শাস্তি দিব লাগে। আর কথা হ'ল কি যে মই ঘৰটো পাব লাগে, উপযুক্ত তদন্ত কৰিব লাগে। দয়ালু মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। মোৰ নাম তুৰাপ আলী, 2 নম্বৰ পলাহৰতাৰী গান্ধীনগৰত ঘৰ। ব্যুৰ ৰিপৰ্ট অসম টুডে।